নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 6 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল নিযুত মইনা আঁচনি লৈ অসম চৰকাৰে 2024 চনৰ পৰা আৰম্ভ কৰিছে নিযুত মইনা আঁচনি। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেই সকল ছোৱালীৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 11 মে তাৰিখে অসম চৰকাৰে লাখ লাখ ছোৱালীসকলৰ বেংক একাউণ্টত নিযুত মইনা আঁচনিৰ ধন সোমাই দিব। তো আপোনালোকৰ ঘৰতো যদি নিযুত মইনা আঁচনিত আবেদন কৰা ছোৱালী আছে তেন্তে আপোনাৰ ঘৰৰ ছোৱালীজনীও অহা 11 মে তাৰিখে লাভ কৰিব নিযুত মইনা আঁচনিৰ টকা। অসম চৰকাৰে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা লাখ লাখ ছোৱালীসকলৰ বেংক একাউণ্টত অহা 11 মে তাৰিখে সোমাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল মহিলাসকলৰ বাবে। যিসকল মহিলাই ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে জননী সুৰক্ষা যোজনা আঁচনি। এইখন আঁচনিত কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই গাঁও অঞ্চলত বা চহৰ অঞ্চলত বসবাস কৰে কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলত, সেই সকল মহিলাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনি। তো যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত, সেই সকল মহিলাই যদি গৰ্ভৱতী হোৱাৰ পিছত এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰে 700 টকা প্ৰদান কৰিব। লগতে চহৰ অঞ্চলত বসবাস কৰা মহিলাসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰে 600 টকা প্ৰদান কৰিব। ইয়াৰ উপৰিও আশা বাইদেউসকলক ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে 300 টকাৰ পৰা আৰম্ভ কৰি 400 টকা প্ৰদান কৰিব। তো যিসকল গৰ্ভৱতী মহিলাই এইখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেই সকল গৰ্ভৱতী মহিলাই কেনেকৈ আবেদন কৰিব পাৰিব সেয়াও আপোনালোকক জনাই দিছো। তো আপোনালোকৰ ঘৰত যদি গৰ্ভৱতী মহিলা আছে তেন্তে এইখন আঁচনিত আবেদন কৰাৰ বাবে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰৰ সহায়তে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা এখন বিশেষ আঁচনি লৈ। অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত এখন নতুন আঁচনি ঘোষণা কৰিছে। তো কি আঁচনি ঘোষণা কৰিছে সবিস্তাৰে আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা শিক্ষক আঁচনিৰে 2025ত স্নাতক উত্তীৰ্ণসকললৈ এবছৰৰ বাবে প্ৰতিমাহে 2500 টকা প্ৰদানৰ ঘোষণা। তো ইয়াতে কোৱা অনুযায়ী যিসকল ল'ৰা ছোৱালীয়ে 2025 চনত স্নাতকত উত্তীৰ্ণ হৈছে সেই সকল ল'ৰা ছোৱালীক অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে 2500 টকা প্ৰদান কৰিব। এইখন আঁচনিত আবেদন কৰা ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰত আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।